নমস্কাৰ আদাব সত শ্ৰী আকাল কুমৰুক কি হৈছে নেটটো কাটি কাটি গৈছে যে সকলোকে নমস্কাৰ জনাইছো এতিয়া যেন তুমি মোৰ তথাপিতো তুমি দূৰ দূৰ এন্ধাৰৰ গান বহু গালো বাট চাওঁতে শিল হলো সপোনাহে যায় দুখ নিগৰা মন নিথৰ নিথৰ প্ৰতিক্ষণ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন সুৰ সপোনে 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 নিবিৰে 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 তোমাৰ মৰমৰ সুৰ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ মোৰে গান মোৰ উন্মেষ মোৰে সুৰ তোমাতে শেষ তুমি হাঁহি তুমি অশ্ৰু মোৰ সৃষ্টি মোৰ মৃত্যু আতৰুৱা তুমি এই অৱগুণ্ঠন কাতৰ আশাৰ গুঞ্জন মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন সুৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন সুৰ সপোনে 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 নিবিৰে 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 তোমাৰ মৰমৰ সুৰ মেঘৰ বৰণ ৰ'দৰ বৰণ It is the one of my favorite another song. এইবোৰ গান শুনি শুনিয়ে আমি ডাঙৰ হলো এতিয়া ক'ত মানে প্ৰাণৰ ক'ৰবাত কুহে কুহে আহে আহে বিয়পি আছে এই গানবোৰ দেখিছে মই চাগে ডেছক্ৰিপশ্যনত লিখিছোঁ নামটো হৈছে চিকা শৰ্মা সিদ্ধাৰ্থ শৰ্মা এইফালে শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ তেনেকৈ আৰু এইফালে শেখৰজ্যোতি গোস্বামী তাৰপিছত আমাৰ এজন আছে এই ভেজাল আহোম এটা আছে ডুপ্লিকেট ননচেন্স এটা মাৰ্ঘেৰিটা বুলি এটা আছে যে তাৰ আকৌ মানে শহুৰ বুঢ়া হৈছে এই মহন্ত গতিকে উচ্চ শ্ৰেণী বুলি কৈ পেলাই উচ্চ শ্ৰেণীৰ মানুহবোৰে ইমান বেয়া কাম কৰিব পাৰে নেকি মই সকলোকে কোৱা নাই দেই সকলোৱে বেয়া নাপাব মানে দেখি পেলাই মানে ধৈৰ্য এটা সীমা থাকেতো ধৈৰ্য মানে চাইছো মানে উপাধিবোৰ চাওকচোন নাপায় আচলতে দেই মানে মৰা মানুহকো এৰি নিদিয়ে মৰি গ'ল হত্যা কৰিলে হত্যা কৰাৰ পিছত এতিয়া মানে কোনোবা শিখা চৰ মানে টিকা চৰ মানে কিবা কি ষ্টুপিড মানে দেই সঁচাকে ভাবিব নোৱাৰি মানে আমাৰ দৰে থকাই ভাল আমি চবৰ লগতে মিলি থাকো উচ্চ শ্ৰেণী কৈ বেছি ঘেণ্টা একো লাভ নাই সেইকাৰণে চাগে জুবিন দাই এই প্ৰভু প্ৰভু কোৱাটোক যে কৈছিলে যে কিহৰ প্ৰভু কিহৰ প্ৰভু আচ্ছা মই এইটো কথা এটা কওঁ জুবিন দাই চাগে যোৱা বছৰ মাজুলী ফেষ্টিভেলত এইটো কথা কৈছিলে যে প্ৰভু বুলি কিয় কয়
তাৰ 2 বছৰ আগতে মই অবজেকশ্যন কৰিছিলোঁ যে প্ৰভুটো কিয় ক'ব লাগে। মানে আমাৰ মাজুলীত ড্ৰামা ফেষ্টিভেল হৈছিলে দেই, এইটো গড়মূৰত হয় ড্ৰামা ফেষ্টিভেল হৈছিলে। তাতে মই এবাৰ গৈছিলোঁ আৰু এজন এংকৰ আছিলে, মই নামটো নকওঁ এতিয়া। তেওঁ কৈছিলে কোনোবা এজন তেনেকুৱা সত্ৰাধিকাৰ নে স্বত্বাধিকাৰক কৈছিলে প্ৰভু প্ৰভু বুলি। পিছত মই কৈছোঁ আপুনি কিয় বাৰে বাৰে প্ৰভু প্ৰভু কৈ আছে, কিয় ঘেণ্টা প্ৰভু হে? সেইকাৰণে চাগে জুবিন দাই এইবোৰ লগুণ চগুণ যে ছিঙি দিছিলে। বাকীবিলাকে গাত নল'ব দেই, মই চবকে নাই কোৱা কিন্তু। গতিকে মানে উপায় নাই, ক'বলৈ বাধ্য দেই। মানে বাকী চবেই ক'ব নোৱাৰেতো, চবেই খোলাকে কথাবিলাক ক'ব নোৱাৰে, চবেই সাহস নকৰে। গতিকে বেলেগৰ মনৰ যিটো ক্ষোভ, মনৰ যিবিলাক কথা ক'ব নোৱাৰাখিনি আমি কৈ দিছোঁ। বিকজ উই আৰ ৰেবেল। আমি কাকো ঘেণ্টা খাতিৰ নকৰোঁ, কাকো ভয়ো নকৰোঁ। গতিকে অলপ ঠিক হ'ব লাগে, অলপ মানুহ হ'বলৈ চেষ্টা কৰিব লাগে, ভাল হ'ব লাগে, মানুহৰ দৰে জীয়াই থাকিব লাগে। আৰু লগতে এছাৰৰ কথাও কৈ দিওঁ, স্পেচিয়েল ৰিভিজন বুলি যে যিবোৰ কৰি আছে, মানে যিকোনো পৰ্যায়লৈ গৈও মানে শাসনত থাকিব লাগিব নেকি? ইয়াত গণতন্ত্ৰ বোলা বস্তু একো নাই। বি আৰ আম্বেদকাৰৰ কোনো মানে সংবিধানৰ কোনো মূল্য নাই। মা বেহেন কৰি দিছে একদম, এচি কি তেচি হৈ গৈছে, মানে এচি কি তেচি কৰি দিছে। আৰু যদি 5 বছৰ কেনেবাই মামাই পাই যায় কি হ'ব তাৰপিছত কওকচোন বাৰু? কিবা থাকিবনে? এই যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে, এভাগক 4 ভাগ কৰি পেলালে, এভাগক 4 ভাগ কৰি পেলাই এতিয়া আকৌ কি কৰিছে সেইটোৱে মানে নজুৰিছে। এতিয়া কৈছে স্পেচিয়েল ৰিভিজন বোলে, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব লাগে। আচৰিত, মানে নাপায় আচলতে ইমান খক। মানে যিমান যি নহওক মানে আমি থাকিবই লাগিব, মানে গাড়ীত থাকিবই লাগিব। তেনেকে নহয়, গণতন্ত্ৰ এনেকে নচলে আচলতে দেই। গতিকে 3টা কথা ক'লোঁ, খুব কম সময়ৰ কাৰণে আহিছিলোঁ, খুব ক্ষোভত আছিলোঁ, কথাখিনি ক'লোঁ। গতিকে আৰু যিবিলাকে জুবিন দা মৰাৰ পিছতো যোনে এই ধৰণেৰে জুবিন দাৰ চৰিত্ৰ খনন কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকক কঠোৰতম কঠোৰ শাস্তি দিবৰ কাৰণে আৰু আইনমতে তেওঁলোকক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আৰু জুবিন দাৰ পৰিয়ালৰ গৰিমাবক অনুৰোধ জনাইছোঁ, যিসকলে এনেধৰণৰ জুবিন দাৰ ওপৰত বিৰূপ মন্তব্য কৰি আছে, চৰিত্ৰ খনন কৰিব চেষ্টা কৰিছে, তেওঁলোকক আইন ব্যৱস্থা গ্ৰহণ কৰক। এজন আছে দেই, কিবা নাম কি নাম আছিলে, মই ফেচবুকত বহুত বেয়াকৈ লিখিছোঁ তাক, কিবা নাম আছিলে আৰু বহুত বেয়াকৈ কৈছে, জুবিন দাৰ বিষয়ে বহুত বেয়াকৈ লিখিছে, কিবা বৰ্মন বুলি, মই নামটো নকওঁ দেই, বৰ্মন। আপোনালোকে চাবচোন, বহুতে গম পাইছে বৰ্মন বুলি কোৱাৰ লগে লগে। সেইটোকো জেলত ভৰাই দিব লাগে, ষ্টুপিড এটা, এইটো এটা। গতিকে আমি জুবিন দেশৰ মানুহ দেই, জুবিন দেশৰ মানুহ। গতিকে আমি কাকো খাতিৰ নকৰোঁ। জুবিন দাই কৈ থৈ গ'ল নহয়, নাভাবিব জুবিন দাক হত্যা কৰি পেলাই আমি বাচি গ'লোঁ। এনেকুৱা হাজাৰজন ৰেবেল জীয়াই আছে এতিয়া, কোটি লাখ কোটিজন জীয়াই আছে। জয় জুবিন দা।